নমস্কাৰ, মই মিৰ্জাপুৰ হক। মই আজি উপস্থিত আছোঁ বৰপেটাত। আজি আমাৰ সতীৰ্থসকলৰ সৈতে আমাৰ বৰপেটা চৰকাৰী পেঞ্চনাৰ সন্থাৰ এই অডিটৰিয়ামত আমি স্বাস্থ্য সম্পৰ্কীয় কিছু সজাগতা সভাৰ আমি অকণমান আলোচনা কৰিলোঁ। আচলতে আমাৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভাৰ লগতে যিহেতুকে আমি যিটো প্লেটফৰ্মত জড়িত হৈ কাম কৰি আছোঁ, সেইটো আমাৰ আৰ্থিকভাৱেও আমি এটা স্বাৱলম্বী হ'ব পাৰোঁ। গতিকে দুয়োটা কথা আমি একেলগ কৰি পেলাই আজি বৰপেটাৰ এই বিশেষ অডিটৰিয়ামত আমাৰ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, চিৰাং এই কেইখন জিলা মিলি পেলাই আমি খুব সুন্দৰকৈ এখনি অনুষ্ঠান আয়োজন কৰিলোঁ, য'ত আমি ঘৰৰ পৰা কাম কৰিব পাৰোঁ। ইয়াতে ঘৰ গৃহিণী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী, ব্যৱসায়ীসকল, কলেজৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে ইয়াতে কাম কৰিব পাৰে। ইয়াতে আপুনি ঘৰৰ পৰা এণ্ড্ৰইড ফোনটোৰ জৰিয়তে কাম কৰি পেলাই উপাৰ্জন কৰিব পাৰে। ইয়াতে আপুনি প্ৰথম আৰম্ভণিৰ পৰা 15-20 হাজাৰ টকা আৰম্ভ কৰি পেলাই আপুনি লাখলৈকে ইনকাম কৰিব পাৰে। কিন্তু আপুনি কি ধৰণে কাম কৰিব, কি ধৰণে ইনকাম কৰিব, এই কথাখিনি জানিবৰ কাৰণে আমাৰ এইটো ভিডিঅ'টোৰ ফালে এটা নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰ যোগাযোগ কৰিব আৰু প্ৰতিজন ব্যক্তিয়ে আপোনাক খুব সুন্দৰকৈ সহায় কৰিব। ইয়াত যিসকল ব্যক্তি আছে আমাৰ সতীৰ্থসকল দেখিলে আপোনালোকে ইয়াত মান সন্মানে সৈতে সকলোৱে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু মই বিচাৰোঁ যে আমাৰ এইটো প্লেটফৰ্মৰ জৰিয়তে যিসকল ব্যক্তিয়ে আপোনাক ভিডিঅ'টো প্ৰেৰণ কৰিছে বা আপুনি ভিডিঅ' পাইছে, তেখেতৰ সেই ভিডিঅ'টো নাম্বাৰত যোগাযোগ কৰি পেলাই আপুনি আমাৰ বিষয়ে আমি কোন হয়, কি ধৰণে আমি কাম কৰি জানিবৰ কাৰণে আমি বিশেষকৈ কি কৰিছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাম কৰোঁ, আমি ডিজিটেলি কাম কৰোঁ। আমাৰ টিম ফৰ্চুনৰ তৰফৰ পৰা আমি কাম কৰিছোঁ। গতিকে টিম ফৰ্চুনৰ পৰা আমি এই ধৰণে সজাগতা সভাৰ লগতে আমি আমাৰ এপৰ বিষয়ে প্ৰচাৰ কৰিবৰ কাৰণে আমি আগুৱাই আহিছোঁ। আৰু এই প্লেটফৰ্মটো আমাৰ যদিও বা আমি অনলাইনত কৰোঁ, কিন্তু আমি অফলাইনতো আমি আহিবৰ কাৰণে আমি সুবিধা পাইছোঁ। কিয়নো আমাৰ বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তিয়ে লগত জড়িত হৈ কাম কৰি আছে। এইটো কোনো ঠগ প্ৰবঞ্চনাৰ কাম নহয়। ইয়াতে কাম কৰিবৰ কাৰণে মাত্ৰ আপুনি আপোনাৰ এণ্ড্ৰইড ফোনটো ব্যৱহাৰ কৰিব। ইয়াতে শিক্ষিত অশিক্ষিত বুলি কোনো কথা নাই। ইয়াতে যাৰ শিক্ষা দীক্ষা নাই তেখেতেও কাম কৰিব পাৰিব, আৰু যাৰ শিক্ষা দীক্ষা বেছিকৈ আছে তেখেতেও কাম কৰিব, কাৰণ ইয়াতে কাৰো সন্মান হানি নহয়। ইয়াতে সন্মান প্ৰাপ্ত হয়, ইয়াতে সন্মান কাৰো হানি নহয়। মাত্ৰ ইয়াতে আপুনি শিকিব লাগিব। আপুনি শিকিবৰ কাৰণে ইয়াতে আমাৰ খুব সুন্দৰ ব্যৱস্থা আছে। মাত্ৰ যোগাযোগ কৰক। আমাৰ যি নাম্বাৰ দিয়া আছে নাম্বাৰত যোগাযোগ কৰি পেলাই আপুনি আমাৰ লগত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াতে কোনো ঠগ প্ৰবঞ্চনাৰ আমি আশ্ৰয় লোৱা নাই, কাৰণ যিহেতুকে ঠগ প্ৰবঞ্চনাৰ আশ্ৰয় ল'লে আমি কেতিয়াও এই ধৰণে আহি পেলাই ব্যৱস্থা যোগদান কৰিব নোৱাৰিলোঁ। গতিকে সুন্দৰ সত্য এটা প্লেটফৰ্মত কাম কৰি আছোঁ। গতিকে আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াওক, আৰু যিসকল ব্যক্তিয়ে জানিবৰ কাৰণে ইচ্ছা কৰিছে মোৰ বিষয়ে তেওঁলোকে এই ভিডিঅ'টো থকা আমাৰ সেই ভিডিঅ'টোৰ নাম্বাৰত যোগাযোগ কৰিলে হ'ল, আমি নিশ্চয় সহায় কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।